মোৰ ভতিজা যোৱা 24 তাৰিখ লাচিত দিৱসৰ দিনা লাচিত মৈদামলৈ গৈ পেলাই ঘৰলৈ এখন চাইকেল লৈ গৈছিলোঁ, ঘৰলৈ উভতি অহা নাই। আমি বিভিন্ন জেগাত বিচাৰ কোচাৰ কৰি আত্মীয় কুটুম এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আমি লাডুগড় আৰক্ষী চকীৰ এজাহাৰ দাখিল কৰিছোঁ, তেওঁলোকেও তদন্ত আৰম্ভ কৰিছে। যদি কোনো আমি যিমান দূৰলৈকে বিচাৰ কোচাৰ কৰিছোঁ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। মোৰ এটা সন্দেহ ঘনীভূত হৈছে, মানে যিবিলাক বাহিৰৰ কোম্পানীবিলাকত কাম কৰিবলৈ আমাৰ ইয়াৰ পৰা কিছু কিছু লোকে ল'ৰা পঠিয়াই থাকি, গতিকে তেনেকুৱা এটা মোৰ ঘনীভূত হৈছে। গতিকে ইয়াৰ এটা উচিত যদি তদন্ত হয় নিশ্চিতভাৱে ভাল হ'ব। তাৰ বয়স 16 বছৰ। কি পঢ়ি আছিলে? ই এবাৰ SSLC এক্সাম দিলেহেঁতেন। ঘৰত কাজিয়া পচালে একো কৰা নাই। মোৰ ভতিজা যোৱা 24 তাৰিখ লাচিত দিৱসৰ দিনা লাচিত মৈদামলৈ গৈ পেলাই ঘৰলৈ এখন চাইকেল লৈ গৈছিলোঁ, ঘৰলৈ উভতি অহা নাই। আমি বিভিন্ন জেগাত বিচাৰ কোচাৰ কৰি আত্মীয় কুটুম এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। আমি লাডুগড় আৰক্ষী চকীৰ এজাহাৰ দাখিল কৰিছোঁ, তেওঁলোকেও তদন্ত আৰম্ভ কৰিছে। যদি কোনো আমি যিমান দূৰলৈকে বিচাৰ কোচাৰ কৰিছোঁ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। মোৰ এটা সন্দেহ ঘনীভূত হৈছে, মানে যিবিলাক বাহিৰৰ কোম্পানীবিলাকত কাম কৰিবলৈ আমাৰ ইয়াৰ পৰা কিছু কিছু লোকে ল'ৰা পঠিয়াই থাকি, গতিকে তেনেকুৱা এটা মোৰ ঘনীভূত হৈছে। গতিকে ইয়াৰ এটা উচিত যদি তদন্ত হয় নিশ্চিতভাৱে ভাল হ'ব। তাৰ বয়স 16 বছৰ। কি পঢ়ি আছিলে? ই এবাৰ SSLC এক্সাম দিলেহেঁতেন। ঘৰত কাজিয়া পচালে একো কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।